Hello everyone, welcome back to অসম জ্ঞান সৌৰভৰ আন এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মেথছৰ কিছুমান ইম্পৰ্টেণ্ট টপিক, কাম আৰু সময়, পাইপ আৰু টেংকি, ইনলেট পাইপ, আউটলেট পাইপ, টাংকিটো কিমান সময়ত ফুল হ'ব বা খালী হ'ব, উচ্চতা আৰু দূৰত্বত বেছিকেলি ত্ৰিকোণমিতি ইউজ হ'ব। এইটো ইম্পৰ্টেণ্ট হ'ব এপিডিচিএল, আগন্তুক পৰীক্ষা এপিডিচিএল UPSCৰ ADRE 3.0, তাৰপিছত DHS, DME এইবিলাক এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। গতিকে আহক আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰশ্ন নম্বৰ 1 দিয়া আছে। তাৰ আগতে যদি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপত জইন হ'বলৈ নাপাহৰিব অসম জ্ঞান সৌৰভ, আৰু আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভটো ফ'ল' কৰিবলৈ নাপাহৰিব। ইয়াত ডেইলি বেচিছত কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিয়াই থাকে আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক সন্নিহিত কৰাই থাকে। গতিকে আহকচোন কুৱেশ্যন নম্বৰ 1 লৈ যাওঁ। 2 ships are on the opposite side of a lighthouse, অৰ্থাৎ এটা লাইট হাউচ আছে এনেকুৱাকৈ, আৰু এই লাইট হাউচটোৰ কাম আমি জানো, যিবিলাক সাগৰৰ পাৰত থাকে লাইট হাউচ সেইবিলাকৰ, আৰু তাত দুখন জাহাজ আছে। The angle of depression of the two ships from the top of the lighthouse are 30 degree 60 degree. If the ships are 230 meter apart, then find the height of the lighthouse. দুখন জাহাজ এটা লাইট হাউচৰ বিপৰীত দিশত এনেদৰে থাকে যে তিনিওখনে সমৰেখাযুক্ত, অৰ্থাৎ তিনিওটা এটা সমৰেখা, অৰ্থাৎ সমান ৰেখাত আছে, সমান সমতলত আছে, এটাই সমতলত আছে। পোহৰৰ ঘৰৰ ওপৰত থকা জাহাজ দুখনৰ বিষণ্ণতাৰ কোণ 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী, অৰ্থাৎ যিটো এংগুল ইয়াত হৈছে সেইটো 30 ডিগ্ৰী আৰু 60 ডিগ্ৰী, অৰ্থাৎ এইটো হ'ল, এইটো আমি দিলোঁ 30 ডিগ্ৰী আৰু এইটো দিলোঁ আমি 60 ডিগ্ৰী। যদি জাহাজ দুখনৰ মাজৰ দূৰত্ব 230√3 হয়, আমি এইটো ধৰি ল'লোঁ A পইণ্ট, এইটো ধৰি ল'লোঁ B পইণ্ট, এইটো ধৰি ল'লোঁ C পইণ্ট, এইটো ধৰি ল'লোঁ D পইণ্ট। এতিয়া আমাক কৈছে যে জাহাজ দুখনৰ মাজৰ দূৰত্ব হ'ল 230√3 মিটাৰ। এতিয়া আমাক উলিয়াব দিছে লাইট হাউচ, অৰ্থাৎ ABৰ দূৰত্ব উলিয়াব দিছে। ABৰ দূৰত্ব উলিয়াৰ বাবে আমি চাব লাগিব, ইয়াত তিনিটা ত্ৰিভুজ আছে, ACD এটা ত্ৰিভুজ, ABC এটা ত্ৰিভুজ, ABD এটা ত্ৰিভুজ। B কোণটো 90 ডিগ্ৰী হয়, B কোণটো 90 ডিগ্ৰী হ'লে এইটো কোণ হ'ব 60 ডিগ্ৰী, এইটো কোণ 60 ডিগ্ৰী, আৰু D কোণটো হ'ব 30 ডিগ্ৰী, D কোণটো 30 ডিগ্ৰী হ'ব। তাৰপিছত এই কোণটো 90 ডিগ্ৰী হ'ব, এই কোণটো হ'ব 90 ডিগ্ৰী। এতিয়া আমি কি কৰিব লাগিব, প্ৰথমতে AC নতুবা ADৰ মানটো উলিয়াব লাগিব। আমি সাইন বা কচৰ ফৰ্মুলা ইউজ কৰিব লাগিব। সাইন 30 মানে হ'ল হাফ, সাইন 30 মানে হ'ল হাফ। সাইন 30 মানে কিমান হ'ব, ইয়াত অতিভুজ হ'ল CD, ACD ত্ৰিভুজৰ সাইন 30 লৈছোঁ আমি। অতিভুজ হ'ল C আৰু D, আৰু ইয়াৰ সাইন 30 ল'লে আমি AD ল'ব লাগিব, AD ডিভাইডেড বাই CD।
sin 30 মানে হল হাফ AD মানে হল AD মানে আমি নাজানো AD আমাক লাগে CD মানে হল 230 root 3 2 এরে যাব 2 গুণ 2 2 গুণ 2 2 5 গুণ 10 গতিকে AD এর মান হল 115 root 3 AD এর মান আমি পালো 115 root 3 AD এর মান 115 root 3 পালো আমি এতিয়া যেহেতু আমি AD এর মান পালো এতিয়া আমি আকৌ ABD ত্রিভুজটো লৈ যাম ABD ত্রিভুজৰ AD টো হলো ত্রিভুজ AD টো ত্রিভুজ আমি sin 30 লব পাৰো cos 30 লব লাগিব আমি cos 30 ললে বিপরীত বাহুটো AB হ'ব বিপরীত বাহু ডিভাইডেড বাই AD হ'ব cos 30 মান আমি পাম √3/2 cos 30 equals to AB by AD হ'ব cos 30 মান হ'ব AB divided by AD cos 30 মানে আমি পালো আমি জানো √3/2 AB এর মান আমাক লাগে AB মানে হল লাইট হাউসৰ উচ্চতা AD মানে হল 115 √3 এতিয়া আমি কাটাকাটি কৰিব লাগিব √3 115 হ'ব 115 পূৰণ 3 divided by 2 হ'ব AB এর মান AB equals to 2 এর 115 2 5 গুণ 10 2 7 গুণ 14 0.5 57.5 3 দিয়ে পূরণ করলে 3 5 গুণ 15 হাতে গেল 1 3 7 গুণ 21 একে 22 আর 2 হাতে গেল 2 3 5 গুণ 15 2 17 অর্থাৎ যেটো লাইট হাউসটোৰ উচ্চতা হ'ব 172.5 মিটাৰ লাইট হাউসটোৰ উচ্চতা হ'ব 172.5 মিটাৰ হ'ব অপশন নম্বৰ 20 কারেক্ট হ'ব 172.5 মিটাৰ উচ্চতা হ'ব লাইট হাউসটোৰ আশা কৰো আপোনালোকে বুজি পাইছে যদি আপোনালোকে বুজি পোৱাত অসুবিধা হৈছে তেনেহলে ভিডিওটো আকৌ একবাৰ ফাৰ্ষ্টৰ পৰা চাব Question number 2 ABC can do a certain piece of work in n plus n মানে A এটা কাম n দিনত শেষ কৰে B এ কামটো শেষ কৰে n plus 25 দিন C এ কামটো শেষ কৰে 45 দিনত অকলে শেষ কৰে ABC together can do a piece of মানে একেলগে 18 দিনত শেষ কৰে If A and B left the work 5 দিন before the completion A আৰু B এ কামটো শেষ হোৱাৰ 5 দিন আগতে গুচি গ'ল How many days the entire work will be finished A B C এ n plus 5 আৰু 45 দিনত এটা নিৰ্দিষ্ট কাম কৰে অকলে কৰে A B C এ একেলগে 18 দিনত এটা কাম শেষ কৰিব পাৰে যদি A আৰু B এ কাম এৰি দিয়ে 15 দিনত সম্পূৰ্ণ হোৱাত কিমান দিনত কামটো শেষ হ'ব ইয়াত আমাৰ এটা কন্ডিশন দিছে এইটো সেকেন্ড কন্ডিশন হল
এইটো 18 দিনত একেলগে শেষ কৰে। এ আৰু বিয়ে কামটো শেষ হোৱাৰ 5 দিন আগত গুচি গৈছে, সেই 5 দিন চিয়ে কাম কৰিছে অকলে, হয়নে? মানে প্ৰথম কেইদিনমান এ বি আৰু চিয়ে একেলগে কাম কৰি আছে প্ৰথম কেইদিনমান। তাৰপিছত কি কৰিছে, 5 দিন আগত চিয়ে 5 দিন কাম কৰিছে, 5 দিন চিয়ে 5 দিন কাম কৰিছে, চিয়ে 5 দিন কাম কৰিছে, লাষ্টৰ 5 দিন চিয়ে কাম কৰিছে অকলে। এতিয়া আমি জানো যে চিয়ে কামটো অকলে কৰে 45 দিনত, আৰু এ বি চিয়ে কামটো কৰে 18 দিনত। গতিকে ইয়াত ৰেচিঅ' কিমান হ'ল, 9 5 গুণ 45, 9 2 গুণ 18, 5:2 ৰেচিঅ' হ'ল। গতিকে আপোনালোকে যদি লক্ষ্য কৰে, চিয়ে শেষৰ 5 দিন কাম কৰিলে, চিয়ে টোটেল কাম কৰে 45 দিনত অকলে কৰে, অৰ্থাৎ এ বি চি যিখিনি কাম কৰিব সেইখিনি কাম চিয়ে যদি অকলে কৰে তেতিয়া 40 দিন লাগিব, অৰ্থাৎ 40 যোগ 5 45 হ'ব, চিয়ে অকলে কৰে। অৰ্থাৎ এ বি চিয়ে যিখিনি কাম কৰিলে সেইকেইদিনত লগ লাগি সেই চিৰ অকলে কৰিলে 40 দিন লাগিলেহেঁতেন। আৰু আমি জানো যে চিৰ যদি 40 হয় তেনেহ'লে এ বি চিৰ কিমান হ'ব, 5:2, 5 8 গুণ 40, 5 8 গুণ 40, আৰু 8 যদি 2ক পূৰণ কৰোঁ, ৰেচিঅ' 5:2 ৰেচিঅ'ত যদি মিলাও, আমি চিৰ যদি 40 মিলাও, 5 8 গুণ 40, 8 2 গুণ 16 হ'ব। অৰ্থাৎ এ বি চিয়ে 16 দিন কাম কৰে, এ বি চিয়ে লগ লাগি 16 দিন কাম কৰে, আৰু বাকীখিনি 5 দিন আগত গুচি যায়, আৰু সেই 5 দিন কাম চিয়ে কাম কৰে অকলে। চিয়ে সম্পূৰ্ণ নোহোৱালৈকে 5 দিন কাম কৰি থাকে। অৰ্থাৎ টোটেল আমাক সুধিছে কিমান দিনত কামটো শেষ হ'ব, অৰ্থাৎ মুঠ টোটেল দিন হ'ব 16 আৰু 5 দিন, অৰ্থাৎ 21 দিন। অৰ্থাৎ মুঠতে 21 দিনত কামটো শেষ হৈ যাব। এ বি চিয়ে 16 দিন কাম কৰে, আৰু শেষৰ 5 দিন আগত গুচি যায়, আৰু বাকীখিনি কাম চিয়ে কৰে। গতিকে 21 দিনত 16 যোগ 5 21 দিন। নেক্সট কুৱেশ্যন, XYZ can do a piece of work in 46 days, 92 days আৰু 23 দিন respectively. X started the work. XYZ X কৰে 46 দিনত, তাৰপিছত Y কৰে 92 daysত, আৰু Z কৰে 23 দিনত। X কামটো আৰম্ভ কৰিলে, অৰ্থাৎ আৰু Y জইন কৰিলে 2 দিন পিছত, অৰ্থাৎ X 2 দিন কামটো কৰিলে, X ইতিমধ্যে 2 দিন কামটো কৰিছে, তাৰপিছত Y জইন কৰিছে, X plus Y. If Z join them after 8 days, আকৌ 8 দিন পিছত Z জইন কৰিলে সিহঁতক, আকৌ X plus Y plus Z হ'ল 8 দিন পিছত, অৰ্থাৎ 6 দিন X আৰু Y কাম কৰিলে, 8 দিন পিছত Z কামটো যোগ দিলে। তাৰপিছত কাম কৰিব কিমান দিন X, then how many days did X work?
এনেহ'লে এক্সে কিমান দিন কাম কৰিলে যদি আমি ইয়াৰ লসাগুটো চাওঁ 46 92 23 লসাগু 92 হ'ব 46 এৰি 92 দুইবাৰ যাব অৰ্থাৎ x ৰ এফিচিয়েঞ্চি 2 y ৰ এফিচিয়েঞ্চি 1 z ৰ এফিচিয়েঞ্চি হ'ল 4 23 4 গুণ 92 গতিকে এতিয়া আমি কি উলিয়াম x এ 2 দিন কাম কৰিলে x আৰু y 6 দিন কাম কৰিলে আমাক সুধিছে x এ কিমান দিন কাম কৰিছে x এ ইয়াতো কাম কৰিছে এইখিনিত কিমান দিন হেতু উলিয়ালে আমাৰ আনসাৰটো উলিয়া যাব এতিয়া x এ 2 দিনত কিমান কাম কৰিলে x ৰ এফিচিয়েঞ্চি 2 2 গুণ 4 কাম কৰিলে x এ x আৰু y 6 দিনত কিমান কাম কৰিলে x ৰ এফিচিয়েঞ্চি 2 y ৰ এফিচিয়েঞ্চি 1 2 1 3 6 3 গুণ 18 কাম কৰিলে তাৰ পিছত এতিয়া টোটেল কাম কিমান হ'ল 18 যোগ 4 22 হ'ল 22 হ'ল এতিয়া 92 পৰা 22 মাইনাস কৰিলে কিমান হ'ব 70 হ'ব মানে বাকি ৰোৱা কামখিনি তিনিওৱে একেলগে শেষত কমপ্লিট কৰিলে 70 কাম বাকি ৰল তিনিওৰে এফিচিয়েঞ্চি z ৰ এফিচিয়েঞ্চি 4 y ৰ এফিচিয়েঞ্চি 1 x ৰ এফিচিয়েঞ্চি 2 4 1 5 5 2 7 অৰ্থাৎ 7 7ৰে 70 হৰণ কৰিলে 10 দিন মানে শেষত ইহঁতে 10 দিন কাম কৰিলে 10 দিন শেষত ইহঁতে 10 দিন কাম কৰিলে 10 দিন গতিকে মুঠ কাম কিমান হ'ল মুঠ কাম হ'ল 2 যোগ 6 যোগ 10 মুঠ কাম হ'ল 18 দিন মুঠ কাম হ'ল 18 দিন অৰ্থাৎ অপশন নম্বৰ এ ইজ কাৰেক্ট 18 দিন x এ 18 দিন কাম কৰিলে 18 দিনত কামটো শেষ হ'ল x এ যেহেতু প্ৰথমৰ পৰা শেষলৈকে কাম কৰি আছে 18 দিনত কামটো শেষ হৈছে আৰু 18 দিন x এ কামো কৰিছে নেক্সট Question number 4 দিয়া আছে A plus B can do a piece of work in 12 days 12 days B আৰু C can do the same work in 6/3 দিন A work for 3 days B work for 4 days and C completed the remaining work in 7 days in how many days will A B C can do this work alone A আৰু B 12 দিনত এটা কাম কৰে B আৰু C 6 আৰু 3/2 দিনত এটা কাম কৰে A 3 দিনৰ বাবে কাম কৰে B 4 দিনৰ বাবে কাম কৰে আৰু C 7 দিনত মানে বাকি ৰোৱা কামখিনি সম্পূৰ্ণ কৰে A B C অকলে এই কামটো কিমান দিনত শেষ কৰিব অৰ্থাৎ A আৰু B A plus B A আৰু B 12 দিন কাম কৰে 12 দিনত কামটো শেষ কৰে B আৰু C 6/3 মানে 6 3 গুণ 18 18 2 20 3/20 দিনত কামটো শেষ কৰে দুটাৰে যদি লসাগু উলিয়াও কিমান হ'ব দুটাৰে লসাগু উলিয়ালে 12 আৰু 20 লসাগু উলিয়াব লাগিব 12 আৰু 20 লসাগু হ'ব আমাৰ 60 হ'ব 12 আৰু 20 লসাগু 12 দি যাব 60 5 বাৰ 3/20 দি 60 যাব 20 দি যাব 60 3 বাৰ 3 3 গুণ 9 B আৰু C ৰ এফিচিয়েঞ্চি হ'ল 9 A আৰু B ৰ এফিচিয়েঞ্চি হ'ল 5
প্ৰশ্নত আমাক কৈছে যে এই কামটো 3 দিন কৰে, এই 3 দিন কাম কৰে। তাৰপিছত বি আহে, বিয়ে 4 দিনৰ কাৰণে কামটো কৰে। তাৰপিছত চিয়ে বাকীখিনি কাম 7 দিনত শেষ কৰি দিয়ে। এতিয়া যদি আমি এনেকুৱাকে হিচাপ কৰোঁ যে এৰ 3 দিন, বিৰ 3 দিন, অৰ্থাৎ 3 কমন ল'লো আমি। 3 কমন লৈ a প্লাছ b কৰি ল'লো। এর 3 দিন, বির 3 দিন ল'লো। a প্লাছ b 3 দিন। a প্লাছ b ৰ এফিচিয়েঞ্চি 5। 5 3 গুণ 15। 5 3 গুণ 15। 15 কাম শেষ গ'ল। আকৌ বি যিহেতু 4 দিন কাম কৰিছে, বিৰ 1 দিনটো বাকী আছে। বিৰ 1 দিন ল'লো আৰু চিৰ 1 দিন ল'লো। চিৰ 7 দিন আছিল, 6 দিন আছে আৰু 1 দিন ল'লো আৰু চিৰ। বি আৰু চিৰ 1 দিন ল'লো। বি আৰু চিৰ এফিচিয়েঞ্চি হ'ল 9। গতিকে 9 1 গুণ 1 9 গুণ 9 হ'ল। 9 আৰু 15 যোগ কৰিলে পাম 24। টোটেল কাম হ'ল 60। 60 মাইনাছ 24। 60 মাইনাছ 24। 60 মাইনাছ 24 হ'লে কিমান বাকী ৰ'ব? 36। 36 কাম চিয়ে 6 দিনত কৰে। 36 কাম চিয়ে যদি 6 দিনত কৰে, তেনেহ'লে চিৰ এফিচিয়েঞ্চি নিশ্চয় 6 হ'ব। 36 কাম চিয়ে 6 দিনত কৰিলে চিৰ এফিচিয়েঞ্চি 6 হ'ল। চিৰ এফিচিয়েঞ্চি যদি 6 হ'ল, তেনেহ'লে বিৰ এফিচিয়েঞ্চি কিমান হ'ব? 3 হ'ব। বিৰ এফিচিয়েঞ্চি 3 হ'লে এর এফিচিয়েঞ্চি 2 হ'ব। 2 3 5, 6 3 9। গতিকে আমি এতিয়া সহজে উলিয়াব পাৰিম টোটেল কাম। এতিয়া টোটেল কাম আছে 60। চিয়ে যদি চিৰ এফিচিয়েঞ্চি 6, 6ৰে টোটেল কামক হৰণ কৰিলে 10 হ'ব। অৰ্থাৎ চি 10 দিনত কামটো অকলে শেষ কৰিব পাৰে। বিৰ এফিচিয়েঞ্চি 3, 3ৰে টোটেল কাম 60 হৰণ কৰিলে 3 20 গুণ 60। অৰ্থাৎ বিয়ে 20 দিনত কামটো শেষ কৰিব পাৰে। আৰু এৰ এফিচিয়েঞ্চি হ'ল 2, 2ৰে টোটেল কাম 60 হৰণ কৰিলে 30 দিন। অৰ্থাৎ এই 30 দিনত কামটো শেষ কৰিব পাৰে। অৰ্থাৎ কাৰেক্ট আনচাৰ হ'ব এ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। নেক্সট কুৱেশ্যন। A vessel contain 400 liter milk. 20 liter of milk was replaced by water, and then 40 liter of the resultant mixture was replaced by water. Find the ratio of milk and water in resultant mixture. এটা পাত্ৰত 400 লিটাৰ গাখীৰ আছে। 20 লিটাৰ গাখীৰ পানীৰে সলনি কৰা হৈছে। মানে 400 লিটাৰৰ পৰা 20 লিটাৰ উলিওৱা হ'ল। থাকিল কিমান? 380 লিটাৰ। 380 লিটাৰ যদিও আছিল, তাতে 20 লিটাৰ কিন্তু গাখীৰ উলিয়াই 20 লিটাৰ পানী যোগ কৰা হৈছে। তাৰ পিছতে মিক্সাৰৰ ফেন পানীৰে সলনি কৰা হৈছিল। ৰেচিঅ' অফ মিল্ক এণ্ড ৱাটাৰ বিচাৰি উলিয়াব দিছে আমাক। অৰ্থাৎ 400 লিটাৰৰ এটা টেংকি আছিল। এটা গামলাত গাখীৰ আছিল 400 লিটাৰ। গাখীৰ আছিল 400 লিটাৰ। 20 লিটাৰ উলিয়াই ৰখা হ'ল। 20 লিটাৰ উলিয়াই ৰখাওঁতে কিমান থাকিল? 380 লিটাৰ। আকৌ তাত কি কৰিছে? 20 লিটাৰ
20 লিটাৰ গাখীৰৰ জেগাত 20 লিটাৰ পানী যোগ কৰিছে 20 লিটাৰ পানী যোগ কৰিছে 20 লিটাৰ পানী যোগ কৰিছে এনেকুৱা কৰিছে মানে 20 লিটাৰ তাতে পানী যোগ কৰিছে পানী যোগ কৰাৰ পিছত আকৌ 400 লিটাৰ হ'ল and then 40 liter of the resultant mixture was replaced by the water আকৌ 40 লিটাৰ total mixture পৰা 40 লিটাৰ উলাই ফেলে আকৌ পানী যোগ কৰা হৈছে 40 লিটাৰ মানে দুইবাৰ তাৰে পৰা গাখীৰ উলাইছে একবাৰ তো পিওর গাখীৰ উলালা আৰু নেক্সট বাৰ মিক্সার গাখীৰ উলাইছে 40 লিটাৰ প্ৰথমতে কি কৰিছে 400 লিটাৰ আছিল 400 লিটাৰৰ পৰাই 20 লিটাৰ উলিয়াইছে 380 ৰ তাৰ পিছত আকৌ টোটাল মিক্সার 400 হল 20 লিটাৰ পানী যোগ কৰাৰ পিছত আকৌ টোটাল মিক্সার 400 পৰাই আকৌ 40 লিটাৰ মাইনাস কৰিছে 40 লিটাৰ উলিয়াই 40 লিটাৰ পানী দিছে 360 হল এতিয়া যদি আমি কাটাকাটি কৰো কিমান পাম 0 0 ক্যান্সেল 0 0 ক্যান্সেল 19 এৰি যাব 2 এৰি যাব 19 বাৰ 2 এৰি যাব 20 বাৰ 4 এৰি যাব 9 বাৰ 4 এৰি যাব 10 বাৰ 19 divided by 20 পূরণ 9 divided by 3 200 ভাগের 19 9 গুণ 171 অর্থাৎ 171 ভাগ হল গাখীৰ মানে 200 171 ভাগ গাখীৰ আৰু বাকি ৰল কিমান 29 বাকি 29 ভাগ পানী অর্থাৎ অপশন নম্বর বি ইজ কারেক্ট 171:29 মানে 200 ভাগের 171 ভাগ গাখীৰ আৰু বাকি 200 ভাগের 171 মাইনাস কৰিলে 29 ৰব 29 ভাগ পানী ৰব অর্থাৎ রেশিও হব মিল্ক ইজ টু ওয়াটার 171:29 অপশন নম্বর বি ইজ কারেক্ট Next question number 6. 2 inlet pipes can fill a tank in 12.5 minutes and 8.5 minutes. The outlet pipe drains 162 liter in 1 minute. All 3 pipes empty the tank in 4 minutes. Find the capacity of the tank. দুটা ইনলেট পাইপ ইনলেট মানে পানী সোমোৱা পাইপ 12.5 মিনিটত এটা ট্যাঙ্ক ফুল কৰে আৰু এডালে 8.5 মিনিটত টেংকিটো ফুল কৰে এটা আউটলেট পাইপে মানে পানী ওলোৱা পাইপে 162 লিটাৰ পানী উলিয়ায় 1 মিনিটত তিনিটা পাইপে সেই টেংকিটো 4 মিনিটত খালী কৰি পেলায় টেংকিটোৰ ক্ষমতা কিমান বিচাৰক অৰ্থাৎ যেটো পানী ওলোৱা পাইপ হে পানী ওলোৱা পাইপটোৰ এফিচিয়েন্সি বেছি যাৰ কাৰণে 4 মিনিটত টেংকিটো খালী হৈ যায় গোটেইকেইটা পাইপ খুলি দিয়াৰ পিছতো প্ৰথম দুডাল যদিও ইনলেট পাইপ দুডাল আছে সেই দুডাল পাইপৰ এফিচিয়েন্সি নিশ্চয় কম আউটলেট পাইপ ডালৰ এফিচিয়েন্সি বেছি যাৰ কাৰণে আউটলেট পাইপ ডালে 4 মিনিটতে এই দুডাল খোলাই থাকা আহি থাকে পানী তথাপিতো 4 মিনিটত খালী কৰি দিয়ে টেংকিটো অৰ্থাৎ আমি ধৰি ললো এ
A হ'ল ইনলেট পাইপ, B হ'ল ইনলেট পাইপ, আৰু A আৰু B হল আহি থাকে ইনলেট, তথাপিতো চিও চলি থাকে, তিনিওটাৰ এফিচিয়েঞ্চি তিনিওটা লগ লাগি। A হ'ল 12.5 মিনিট বুলি কৈছে আমাক, B কৈছে আমাক 8.5 মিনিট, আৰু A B C লগ লাগি 4 মিনিট। -4 বুলি দিওঁ, যিহেতু খালী কৰে 4 মিনিটত। যদি আমি গোটেইকেইটাৰে লসাগু উলিয়ালে আমাৰ কিমান হ'ব? 2/25 হ'ব, এইটো হ'ব 2/8 16, 17 আৰু 4 লসাগু যদি আমি কৰি চাওঁ তেনেহ'লে আমি লসাগু 100 পাম। এতিয়া 25ৰে 100 যাব 4 বাৰ, 4 2 গুণ 8, এফিচিয়েঞ্চি 8, 2 8 গুণ 16, 16 17, চৰি এইটো 3 হ'ব লাগে, এটা বস্তু ভুল হৈছে আমাৰ, এইটো আমাৰ 3 হ'ব লাগে, 2 নহয়, এইটো 3 হ'ব লাগে, 2 নহয়, 3 হ'ব লাগে। 8 সমস্ত 3 হৈ গ'ল 1, 8 3 গুণ 24, 1 25, 25ৰে 100 যাব 4 বাৰ, 4 3 গুণ 12, বিৰ এফিচিয়েঞ্চি হ'ল 12, A B আৰু Cৰ এফিচিয়েঞ্চি লগ লাগি 4ৰে 100 যাব 25 বাৰ, A B Cৰ এফিচিয়েঞ্চি হ'ল 25, -25 দি থওঁ আমি, যিহেতু খালী কৰে 4 মিনিটত। A plus B minus C, এফিচিয়েঞ্চি হ'ল -25 লিটাৰ পানী এটা খালী কৰে। 1 মিনিটত 25 লিটাৰ পানী খালী কৰে, 1 মিনিটত। তিনিওটা পাইপ লগ লাগি, দুটা ইনলেট পাইপ, এটা আউটলেট পাইপ লগ লাগি 25 লিটাৰ পানী 1 মিনিটত শেষ কৰে। এই হ'ল 8 লিটাৰ, এর এফিচিয়েঞ্চি 8, বিৰ এফিচিয়েঞ্চি 12, গতিকে চিৰ কিমান হ'ব এফিচিয়েঞ্চি চিৰ আগত আমি মাইনাছ দি থৈ দিব লাগিব, যিহেতু চি আউটলেট পাইপ। 12/8 20, 20টো এফালে আহিলে -20 হ'ব, -20 আৰু -25 লগ লাগি -45 হ'ব, -45। অৰ্থাৎ আমি এতিয়া চিৰ এফিচিয়েঞ্চি পালো, চিৰ এফিচিয়েঞ্চি আমি কিমান পালো 45 পালো আমি চিৰ এফিচিয়েঞ্চি। এতিয়া 45ক আমি 100 লিটাৰৰ লগত মিলাব লাগিব। 45 মানে যদি 100 লিটাৰ বুলি ধৰো, চিৰ এফিচিয়েঞ্চি 45, টেংকিটো আমি 100 লিটাৰ বুলি ধৰিছো, আমি নাজানো কিমান, কিন্তু এফিচিয়েঞ্চি মতে ৰেচিঅ' মতে 100 বুলি ধৰিছো। এতিয়া 45ক 5ৰে যাব, 5ৰে 9 বাৰ যাব, আকৌ 100ক 5ৰে 20 বাৰ যাব, 9 is to 20 হ'ল,
অৰ্থাৎ টেংকিটো যদি 20 লিটাৰ হয় 20 লিটাৰৰ টেংকি হয় তেনেহ'লে সি 1 মিনিটত 9 লিটাৰ খালী কৰে সি 1 মিনিটত। এতিয়া আমাক কৈছে যে সিয়ে 1 মিনিটত 162 লিটাৰ খালী কৰে। 9ৰে 162 হৰণ কৰে আমি জানো যে সিয়ে 1 মিনিটত 162 লিটাৰ খালী কৰে। টেংকিটো কিমান লিটাৰৰ হ'ব? 9ৰে 162 যদি হৰণ কৰোঁ 9 × 9 আৰু বাহিৰ হ'ব 6 × 1 = 7 9 8 × 72 18 বাৰ যাব 9ৰে 162 18 বাৰ যাব। এতিয়া 20 দিও আমি 18 বাৰ পূৰণ কৰিব লাগিব। তেতিয়া আমি টাংকিটোৰ কেপাচিটি পাম 18 20 গুণ 18 2 গুণ 36 আৰু এটা 0 গতিকে কিমান হ'ব 20 লিটাৰৰ যদি টেংকিটো হয় সিয়ে 9 লিটাৰ 1 মিনিটত খালী কৰে আৰু আমি জানো যে প্ৰশ্নত দিয়া মতে সিয়ে 1 মিনিটত খালী কৰে 162 লিটাৰ। গতিকে এই ৰেচিঅ' মতে টেংকিটোৰ কেপাচিটি হ'ব 360 লিটাৰ 360 লিটাৰৰ টেংকি হ'ব। অপশ্যন নম্বৰ ডি ইজ কাৰেক্ট। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি আপোনালোকে এতিয়াও আমাৰ চেনেল অসম জ্ঞান সৌৰভটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ হোৱাটছআপ চেনেল অসম জ্ঞান সৌৰভটো ফ'ল' কৰিবলৈ নাপাহৰিব। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। কুৱেশ্যন নম্বৰ 7। There are 3 taps of diameter 2 cm, 3 cm and 4 cm respectively. The ratio of water flowing through them is equal to the ratio of the square of their diameter. The biggest tap can fill an empty tank alone in 81 minutes. If all the taps are opened simultaneously, then how long will the tank take in the fill? অৰ্থাৎ 2 সেণ্টিমিটাৰ 3 সেণ্টিমিটাৰ আৰু 4 সেণ্টিমিটাৰ ব্যাসৰ 3টা টেপ আছে। সিহঁতৰ মাজেৰে পানী বৈ যোৱা পানীৰ অনুপাত সিহঁতৰ ব্যাসৰ বৰ্গৰ অনুপাতৰ সমান। যদি সকলো টেপ একেলগে খোলা হয় তেন্তে টেংকিটো ভৰাই ল'বলৈ কিমান সময় লাগিব? মিনিটত আমাক উলিয়াব দিছে। গতিকে আমাক দিয়া আছে যে ডায়মিটাৰ টেপৰ পাইপকেইটাৰ ডায়মিটাৰ 2:3:4 আৰু ইহঁতৰ মাজেৰে পানী বৈ যোৱাৰ অনুপাতটো হ'ল তেওঁলোকৰ ব্যাসৰ বৰ্গৰ। এইটো হ'ল ডায়মিটাৰ আৰু সিহঁতৰ পানী বৈ যোৱাৰ অনুপাতটো হ'ল বৰ্গৰ অনুপাতৰ সমান। অৰ্থাৎ 2 2 গুণ 4 3 3 গুণ 9 আৰু 4 4 গুণ 16। এইটো হ'ল সিহঁতৰ মাজেৰে পানী বৈ যোৱাৰ অনুপাত। এই গোটেইকেইটা অনুপাত যোগ কৰিলে আমি পাম 9 4 13 13 আৰু 16 29। অৰ্থাৎ মুঠ পানী 29 যায় আৰু ডাঙৰ পাইপডালেৰে যায় 16। অৰ্থাৎ যদি মুঠ পানী যায় 29 তেনেহ'লে ডাঙৰ পাইপটোৰে পানী যাব 16। অৰ্থাৎ 29:16। এইটো হ'ল ইয়াৰ পানী যোৱাৰ অনুপাত। আকৌ সময়ৰ অনুপাতটো ইয়াৰ ওলোটা হ'ব। সময়ৰ অনুপাতটো ইয়াৰ ওলোটা হ'ব। সময়ৰ অনুপাত হ'ব 29:16। যদি পানী যোৱাৰ অনুপাতটো
16 আৰু 29 হয় ডাঙৰ পাইপডালেৰে 29 যাব আৰু মুঠ পানী 29 ডাঙৰ পাইপডালেৰে 16 তেনেহ'লে সময়ৰটো ওলোটা হ'ব সময়টো হ'ব ডাঙৰ পাইপডালেৰে পানী যাওঁতে 29 লাগিব আৰু সৰু আৰু টোটেল তিনিডাল পাইপেৰে পানী যাওঁতে 16 লাগিব অৰ্থাৎ 29:16 হ'ব সময়ৰ অনুপাতটো তাৰ ওলোটা হ'ব পানী যোৱাৰ অনুপাতৰ ওলোটাটো হ'ব সময়ৰ অনুপাত এতিয়া আমাক এইটো কথা কৈ দিছে যে ডাঙৰ পাইপডালেৰে পানী যাওঁতে 81 মিনিট লাগে এতিয়া আমি উলিয়াব লাগে মুঠ গোটেই কেইডাল পাইপেৰে পানী যাওঁতে কিমান সময় লাগে সেইটো আমি উলিয়াব লাগে গতিকে আমাক পানী লাগিব মানে সময় লাগিব 81 into 16 divided by 29 অৰ্থাৎ 1200 এই দুটা 81 আৰু 16 পূৰণ কৰিলে আমি পাম 1296 পাম divided by 29 এতিয়া 29 এৰে মই 1296 হৰণ কৰিলে মই ক্যালকুলেটৰত হৰণ কৰি চাইছো মই পাইছো 44 আৰু পইণ্ট কিবা কিবি ওলাব অৰ্থাৎ অপচন নম্বৰ এইটো হ'ব কাৰেক্ট আনসাৰ পইণ্ট কিবা কিবি আৰু ওলাই থাকিব যদি আপোনালোকে চাই 44:20/90 ওলাব 2/9 ওলাব (44:2/9 মিনিট এইটো হ'ব কাৰেক্ট আনসাৰ অৰ্থাৎ গোটেই কেইডাল পাইপেৰে পানী যাওঁতে সময় লাগিব 44:2/9 মিনিট next question when a certain number is divided by 68 the remainder in 86 when the same number is divided by 17 the remainder is a what is the value of এটোৰ ভ্যালু কিমান এই ৰাশিটোৰ ভ্যালু কিমান হেতু আমাক উলিয়াব দিছে যেতিয়া এটা নিৰ্দিষ্ট সংখ্যাক 68 এৰে ভাগ কৰা হয় তেতিয়া 86 ৰিমাইন্ডাৰ ওলায় যেতিয়া একে সংখ্যাক 17 এৰে হৰণ কৰা হয় তেতিয়া হলে এই বাকি ৰয় এতিয়া এই ৰাশিটোৰ মান উলিয়াব দিছে অৰ্থাৎ এটা সংখ্যা যদি x আছে সেই সংখ্যাটোক যদি আমি 68 এৰে হৰণ কৰো তেনেহলে আমি ৰিমাইন্ডাৰ পাম 86 আমাক কৈছে যে সেই একেটা সংখ্যাক যদি আমি 17 এৰে হৰণ কৰো আমি ৰিমাইন্ডাৰ a পাম ৰিমাইন্ডাৰ অৰ্থাৎ 68 17 4 গুণ 68 হ'ব গতিকে সেই সংখ্যাটোক নিশ্চয় 17 এৰে হৰণ গলে 86 ওলাব বাকি ৰব আকৌ 86ক আমি এতিয়া আমি কি কৰিব লাগিব 86ক 17 এৰে হৰণ কৰিব লাগিব তেতিয়া আমি 17 এৰে হৰণ কৰিলে কিমান ৰিমাইন্ডাৰ বাকি ৰয় হেতু গম পাম 17 এৰে যদি আমি 86ক হৰণ কৰো 17 এৰে আমি 86ক হৰণ কৰিলে আমি কিমান পাম 17 5 গুণ 85 হ'ব এফালে 85 হৈ এক বাকি ৰব একটো হ'ব ৰিমাইন্ডাৰ হ'ব 1 ৰিমাইন্ডাৰ 1 মানে এর মান 1 হলে এইটোৰ মান কিমান হ'ব তো হ'ব 4 minus 1 অৰ্থাৎ 4 minus 3 answer হ'ব 1 answer হ'ব 1 option number is correct
আশা কৰোঁ আপোনালোকে বুজি পাইছে। ফাৰ্ষ্টতে কৈছে যে এটা সংখ্যা এক্সক আমি যদি 68 হৰণ কৰোঁ ৰিমাইণ্ডাৰ 86 পাওঁ, সেই একেটা সংখ্যাক যদি আমি 17 হৰণ কৰোঁ ৰিমাইণ্ডাৰ আমি পাওঁ। অৰ্থাৎ যিটো সংখ্যাক 68 হৰণ যায় সেইটো সংখ্যাক 17 নিশ্চয় যাব, কাৰণ 17 68ক 4 বাৰ যায়। মানে বাকী ৰোৱা সংখ্যাটোক আমি আকৌ 17 হৰণ কৰিব লাগিব। হৰণ কৰিলে আমি 85 গ'ল, 85 হৈ পেলাই 1 বাকী ৰ'ব। 17 × 85 আৰু 1 বাকী ৰ'ল, 1টো ৰিমাইণ্ডাৰ হ'ব। অৰ্থাৎ এৰ মানটো হ'ব 1। এৰ মানটো 1 পোৱাৰ লগে লগে আমি এই ৰাশিটোৰ মান উলিয়াব পাৰিম। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 9। The distance between the two tops of building, the tops of two building 38 meter and 58 meter high is 52 meter. What is the distance between two building? দুটা অট্টালিকাৰ ওপৰৰ মাজৰ দূৰত্ব 38 মিটাৰ আৰু 58 মিটাৰ। 52 মিটাৰ উচ্চতাত দুটা অট্টালিকাৰ মাজৰ দূৰত্ব কিমান? অৰ্থাৎ আমাক কি কৈছে, দুটা বিল্ডিং আছে, এইটো এটা বিল্ডিং আৰু এইটো এটা বিল্ডিং আছে। সেই বিল্ডিং দুটাৰ মাজৰ দূৰত্ব হ'ল, মাজৰ দূৰত্বটো আমাক উলিয়াব দিছে। এই মাজৰ দূৰত্বটো ইয়ালৈ চিন থকাটো আমাক উলিয়াব দিছে। আমাক কৈছে যে বিল্ডিং দুটাৰ টপটো হ'ল 52 মিটাৰ ডিষ্টেঞ্চ আছে টপখিনিৰ, আৰু এটা বিল্ডিং হ'ল 38 আৰু আনটো বিল্ডিং হ'ল 58। আমাক এই ডিষ্টেঞ্চটো উলিয়াব দিছে। এই ডিষ্টেঞ্চটো কিমান হ'ব, ইয়াৰ পৰাই ইয়ালৈকে কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। ডিষ্টেঞ্চটো আমি AB বুলি ধৰি লওঁ। যদি এইখিনি 38 হয়, এইখিনিও নিশ্চয় 38 হ'ব। অৰ্থাৎ আৰু এইখিনি কিমান হ'ব, 58 - 38 20 হ'ব। এইখিনি হ'ল 20 হ'ব। এইখিনি ঠাই 20 হ'ব, 20 মিটাৰ। গতিকে এইটো এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি ABৰ মান উলিয়াব পাৰিম। ABৰ মান কিমান হ'ব, এতিয়া চাব, আমি যিহেতু মেথছটো এটা শ্বৰ্ট ট্ৰিকত কৰিব লাগে, কিয়নো আমি যদি 52 স্কোৱাৰ কৰোঁ, 20 স্কোৱাৰ কৰোঁ, আমাৰ বহুত সময় লাগিব। আমি কি কৰিম, দুটাকে 4ৰে হৰণ কৰি ল'ম। 52ক 4ৰে হৰণ কৰিলে 13 হ'ব, √13 মাইনাছ 20ক 4ৰে হৰণ কৰিলে 5 হ'ব, √5। 13 × 13 = 169, 5 × 5 = 25। এনচাৰ আমি পাওঁ 144। 144 হ'লে 12 হ'ব। 144 হ'লে 12 × 12 = 144। আকৌ আমি 4ৰে হৰণ কৰিছিলোঁ নহয়, 4ৰে হৰণ কৰিছিলোঁ দুটাকে। এতিয়া 12ক 4ৰে পূৰণ কৰিব লাগিব। 12ক 4ৰে পূৰণ কৰিলে আমি 48 পাম। 12 × 4 = 48। অৰ্থাৎ বিল্ডিং দুটাৰ মাজৰ দূৰত্বটো হ'ল 48 মিটাৰ। 48 মিটাৰ হ'ব কাৰেক্ট এনচাৰ। ইয়াত অপশ্যনত ভুলকে দি আছে, 48 হ'ব লাগে অপশ্যন নম্বৰ 48 মিটাৰ। কাৰেক্ট এনচাৰ হ'ব 48 মিটাৰ। মোৰ ইয়াত
হেৰি দিয়া গৈছে ৰুট অভাৰ ইয়াত দিয়া গৈছে ৰুট অভাৰ ইয়াত স্কোৱাৰ হ'ব ৰুট অভাৰটো ইয়াত নহয় ইয়াত স্কোৱাৰ আৰু তলত ৰুট অভাৰ হ'ব সো আশা কৰোঁ আপোনালোকে বুজি পাইছে নেক্সট কুৱেশ্যন নম্বৰ 10 The length of shadow as a vertical tower on level ground increases by 10 meter when the latitude of the sun changes from 45 meter to 45 degree to 30 degree. The height of the tower is সমতল মাটিত এটা উলম্ব টাৱাৰ হিচাপে ছাৰ দৈৰ্ঘ্য 10 মিটাৰৰ দ্বাৰা বৃদ্ধি পায় যেতিয়া সূৰ্যৰ উচ্চতা 45 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীলৈ সলনি হয় টাৱাৰৰ উচ্চতা কিমান এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ এক্সামত নিশ্চয় আহিব পাৰে গতিকে এইবিলাক কুৱেশ্যন আজিকালি বেছিকৈ পৰীক্ষাত দেখা পোৱা যায় যদি আপোনালোকে আগৰ পৰা প্ৰিপাৰেচন নকৰে তেনেহ'লে পিছলৈ এক্সামৰ সময়ত কৰাত টান হয় অৰ্থাৎ আমাক কৈছে যে এটা এনেকুৱাকৈ বিল্ডিং আছে এনেকুৱাকৈ এটা বিল্ডিং আছে আৰু সেই বিল্ডিংটোত একবাৰ এনেকুৱাকৈ চাপ পৰিছে আৰু যেতিয়া সূৰ্যটোৱে ঠাই সলনি কৰিলে তেতিয়া ছাটো অলপমান বাঢ়ি গৈছে সূৰ্যটো বেলেগ দিশত আহিল এতিয়া ঠাই সলনি কৰি ছাও সলনি হৈছে ছাটোতো নিশ্চয় সলনি হৈ থাকে আৰু গোটেইকেইটা এখন সমতল মাটিত আছে সমতলত আছে গোটেইকেইটা প্ৰথমতে কৰিছিল সূৰ্য টাৱাৰৰ ছাৰ প্ৰথমতে কৰিছে 45 ডিগ্ৰী আৰু তাৰ পিছত কৰিছে 30 ডিগ্ৰী আৰু আমাক কৈছে যে ছাটো সলনি হৈ কিমান মিটাৰৰ দ্বাৰা বৃদ্ধি হৈছে 10 মিটাৰ 10 মিটাৰ ছাটো বাঢ়ি গৈছে আৰু 30 ডিগ্ৰী হৈছে 30 ডিগ্ৰী এংগল কৰিছে টাৱাৰৰ লগত আৰু আমাক টাৱাৰৰ উচ্চতাটো উলিয়াব দিছে আমি জানো যে এইটো এটা সমকোণী ত্ৰিভুজ গঠন হৈছে সমকোণী ত্ৰিভুজৰ যেতিয়া এটা কোণ 45 হয় এইটো কোণো নিশ্চয় 45 হয় গতিকে এই দুডাল বাহু সমান হয় অৰ্থাৎ এইডাল বাহু যদি এডাল বাহুৰ মান যদি 1 হয় এডাল বাহুৰ মানো একে হ'ব আকৌ আমি tan থিটা মানে জানো tan থিটা মানে হ'ল বিপৰীত বাহু বাই সন্নিহিত বাহু অৰ্থাৎ এইডাল বাহু ডিভাইডেড বাই এডাল বাহু সেইটো হ'ল tan থিটা আকৌ ইয়াত 30 আছে tan 30 মানে কিমান হ'ব tan 30 মানে হ'ল 1/√3 গতিকে এডাল বাহু যদি 1 হয় এডাল এই বাহুডাল হ'ব √3 এই বাহুডাল হ'ব √3 আকৌ এই বাহুডাল গোটাইডাল যদি √3 হয় তেনেহ'লে এইডাল কিমান হ'ব এই বাহুডাল হ'ব √3 - 1 √3 - 1 হ'ব অৰ্থাৎ এইটোতো 1 আছেই এই বাহুটোতো 1 আছেই এইখিনিতো 1 আছেই গতিকে এইখিনিৰ মান হ'ব √3 - 1 আকৌ আমাক প্ৰশ্নত দিছে যে √3 - 1ৰ ভ্যালু 10 বুলি দি দিছে আমাক √3 - 1ৰ ভ্যালু 10 গতিকে 1ৰ ভ্যালু কিমান হ'ব √3 - 1ৰ ভ্যালু যদি 10 হয় তেনেহ'লে 1ৰ মান কিমান হ'ব 10/√3 - 1 10/√3 - 1 এতিয়া 10/√3 - 1 আমাৰ অপচনত কতো নাই গতিকে আমি তলৰ সংখ্যাটো পৰিমেয় কৰাৰ তলৰ সংখ্যাটো আমি হৰটো আমি 1 কৰাৰ কাৰণে চেষ্টা কৰিম হৰটো আমি এটা গোটা সংখ্যা পোৱাৰ কাৰণে চেষ্টা কৰিম তাৰ কাৰণে আমি কি কৰিব লাগিব তাৰ কাৰণে আমি তলত √3 + 1 এৰে পূৰণ কৰিব লাগিব √3
3 প্লাছ 1 আৰু ওপৰতো আমি পাম ওপৰতো কৰিব লাগিব তলত পূৰণ কৰিলে √3 প্লাছ 1 তলত কি হ'ব √3 মাইনাছ 1 √3 প্লাছ 1 a মাইনাছ b a প্লাছ b অৰ্থাৎ a স্কোয়াৰ মাইনাছ b স্কোয়াৰ 3 3 গুণ 9 9 মাইনাছ 1 অৰ্থাৎ √3 পূৰণ √3 পূৰণ √3 কৰিলে 3 হ'ব 3 আৰু মাইনাছ 1 1 স্কোয়াৰ √3 স্কোয়াৰ মাইনাছ 1 স্কোয়াৰ অৰ্থাৎ 2 হ'ব তলত 2 ওপৰত হ'ব 10 √3 প্লাছ 1 10 √3 প্লাছ 1 10ক 2ৰে 5 বাৰ যাব অৰ্থাৎ 5 √3 প্লাছ 1 হ'ব আনসাৰ অপশ্যন নম্বৰ এ ইজ কাৰেক্ট 5 √3 প্লাছ 1 হ'ব টাৱাৰটোৰ উচ্চতা আশা কৰোঁ আপোনালোকে বুজি পাইছে যদি আপোনালোকে বুজি পোৱাত সুবিধা হৈছে তেনেহ'লে ভিডিঅ'টো পুনৰ এবাৰ চাব প্ৰথমৰ পৰাই So thank you everyone আজিলৈকে ইমানেই আছিল যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ চেনেলটো হোৱাটছআপ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব লগতে আমাৰ ফেচবুক আৰু টেলিগ্ৰাম চেনেল অসম জ্ঞান সৌৰভত জইন হ'বলৈ নাপাহৰিব ধন্যবাদ লগতে আমাৰ আগন্তুক ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব